সৰলৰেখা অধ্যায় 9 অনুশীলনী 9.1 5 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। 5 নম্বৰ কুৱেশ্যনটো কি কৈছে, মূলবিন্দু আৰু P0 - 4 B8, 0 সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ মাজেৰে যোৱা ৰেখাডালৰ প্ৰৱণতা উলিয়াব কৈছে। এতিয়া মূলবিন্দু ক'লে আমাৰ কি হয়, মূলবিন্দুৰ মানে 0 এইটো সকলোৱে জানে, আৰু P আৰু Bৰ সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ মাজেৰে যোৱা এই দুটা এটা মধ্যবিন্দু বুলি ক'লে আমি মধ্যবিন্দু ফৰ্মুলা তোমালোকক দিছিলোঁ কি আছিলে, x1 + x2/2 আকৌ y1 + y2/2 এইটো ব্যৱহাৰ কৰিব লাগিব। এইটো যিটো ওলাব আৰু ইয়াৰ মাজৰ প্ৰৱণতাটো আমাক উলিয়াবলৈ দিছে। এতিয়া চোৱা সলিউশনটো কেনেকৈ কৰিম। P, 0, -4 আৰু B8, 0 সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু, ইয়াত x1 কিমান আমাৰ 0, x2 কিমান 8, y1 -4 আৰু y2 কিমান 0। তেনেহ'লে আমি এইটো ফৰ্মুলাত বহাম 0 + 8/2 আকৌ -4 + 0/2 এইটো আমাৰ ফৰ্মুলা কিমান হ'ব 0 + 8 হ'ল 8/2 কিমান হ'ব আমাৰ 4 আকৌ -4 + 0 -4 4/2 কিমান হয় আমাৰ -2 এইটো। এতিয়া আমাক কি উলিয়াব দিছে, মূলবিন্দু আৰু 4 - 2ৰ প্ৰৱণতা। এতিয়া আকৌ আমাক কি উলিয়ালে, ইয়াৰ এই দুটাৰ আমি মধ্যবিন্দু ওলালোঁ। এতিয়া আমাক প্ৰশ্নটো দিয়া আছে মূলবিন্দু আৰু এই দুটাৰ মধ্যবিন্দুৰ প্ৰৱণতা উলিয়াব কৈছে। তেনেহ'লে 0 আৰু 0 আৰু 4 - 2ৰ বিন্দু দুটাৰ প্ৰৱণতা আমি কিহেৰে চিহ্নিত কৰোঁ, m কি আছিলে y2 - y1 x2 - x1। এতিয়া y2 y1 কাৰ মান ল'ম, এইটো আৰু এইটো। এতিয়া y2 কিমান আছে আমাৰ -2, y1 কিমান আছে 0, x2 কিমান আছে 4, x1 কিমান 0। বহাই দিম আমি মানখিনি বহাই দিম। y2ৰ ভেলু -2, y1 ভেলু 0 আকৌ x2ৰ ভেলু 4, x1ৰ ভেলু 0। এটা -2 - 0 -2 আকৌ 4 - 0 4 2ৰে 4ক কিমান টাইম গ'ল 2 কিমান পালোঁ আমি 1/-1/2 এইটো আমাৰ ৰিজাল্ট। এতিয়া নেক্সট প্ৰশ্নটো চোৱা, নম্বৰ প্ৰশ্নটো চোৱা, পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ নকৰাকৈ দেখুওৱা যে 4, 3, 5 আৰু -1 বিন্দু তিনিটা এটা সমকোণী ত্ৰিভুজ আৰু ঈৰ্ষবিন্দু দেখাব লাগে। এতিয়া সমকোণী ত্ৰিভুজ বুলি ক'লে এইটো আমাৰ, এতিয়া আমি প্ৰথমটো A4 4, B টো 3 5 আৰু C কিমান -1 এইটো কেনেকৈ আমি সমকোণী ত্ৰিভুজ বুলি দেখুৱাম। এতিয়া সমকোণী মানে আমাৰ লম্ব হ'বলৈ আমাৰ কি আছিলে, প্ৰৱণতাটো আমাৰ কিমান ওলাব লাগিব, m1 m2 কি -1 ওলাব লাগে বুলি কৈছিল। এতিয়া -1 ওলাই নে নোলায় চোৱা। এতিয়া প্ৰথম আমি ABৰ প্ৰৱণতা উলিয়াম। চোৱা সলিউশন ধৰোঁ, এইটো আমি কি ল'লোঁ 4 4, বিটো আমি কি ল'লোঁ 3 5 আৰু চিটো -1 এতিয়া পাইথাগোৰাছৰ সূত্ৰ আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ। এতিয়া প্ৰথম আমি ABৰ প্ৰৱণতা উলিয়াম। প্ৰৱণতা কিমান আছিলে, প্ৰৱণতাটো আমাৰ y2 - y1/x2 - x1 এইটো আছিলে। তাৰপিছত চোৱা y2 ABৰ y2 কিমান 5 আকৌ y1 কিমান 4 আকৌ x2 কিমান 3 আকৌ x1 4 5 - 4 কিমান 1 আকৌ 3 - 1 -1 1/-1 কিমান -1 পালোঁ। তাৰপিছত আকৌ আমি ACৰ প্ৰৱণতা উলিয়াম। ACৰ প্ৰৱণতা একে ফৰ্মুলা, AC হ'লে আমি AC বিন্দু দুটা চাম A আৰু C। তাৰ আমাৰ y2 কিমান আছে আমাৰ -1 আকৌ y1 কিমান আছে আমাৰ 4 আকৌ x2 কিমান আছে -1 আকৌ x1 কিমান আছে -4। এতিয়া -1 -4 কিমান -5 আকৌ ইয়াতো আমাৰ কিমান হ'ল
5 আকৌ -5 কেঞ্চেল গ'ল 1 থাকিলে এতিয়া আমাৰ কি পালোঁ এতিয়া এ বি প্ৰৱণতা আমি দুটা পালোঁ এই দুটা পূৰণ কৰিলে আমি কি পাব লাগিব -1 পাব লাগিব কি আছিলে আমাৰ লম্ব হ'বলৈ লম্ব মানে আমাৰ 90 ডিগ্ৰী আৰু 90 ডিগ্ৰী হ'লে আমাৰ সমকোণী ত্ৰিভুজ হৈ যায় এইটোত বহাব লাগে এতিয়া প্ৰৱণতা আমি এ বিৰ প্ৰৱণতা ইনটু এ চিৰ প্ৰৱণতা যিকোনো দুটা ওলালে হ'ল তোমালোকে বি চি ওলাব পাৰা একো নাই এতিয়া এ বিটো মই ওলালোঁ দুটাৰ যথেষ্ট এ বি আমাৰ কিমান -1 এ চি কিমান আমাৰ 1 -1 ইনটু 1 -1 ওলালে আমাৰ লম্ব হোৱাৰ চৰ্তটোৱে আছিলে আমাৰ m1 m2 মানে প্ৰৱণতা দুটাৰ পূৰণফল কি হ'ব লাগিব -1 আমি এতিয়া -1 পালোঁ তেনেহ'লে কি হ'ব এ বি লম্ব এ চি হ'ল তেনেহ'লে কি হ'ব আমাৰ এতেকে ত্ৰিভুজ এ বি চি এটা সমকোণী ত্ৰিভুজ এনেকৈ আমি লিখি দিলে হ'ল এতিয়া নেক্সট প্ৰশ্নটো চোৱা এতিয়া আমাৰ 7 নম্বৰ প্ৰশ্নটো চোৱা ঘড়ীৰ কাঁটাৰ বিপৰীতে y অক্ষৰ ধনাত্মক দিশৰ লগত 30 ডিগ্ৰী কোণ উৎপন্ন কৰা ৰেখাডালৰ প্ৰৱণতা উলিয়াবলৈ কৈছে আমাৰ এতিয়া চোৱা এইটো আমাৰ কি থাকে x অক্ষ x ড্ৰেছ y অক্ষ আৰু y ড্ৰেছ ইয়াত থাকে আমাৰ মূল বিন্দু কি কৈছে ঘড়ীৰ কাঁটাৰ বিপৰীতে y অক্ষৰ ধনাত্মক দিশটো আমাৰ ইয়াত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰে বুলি কৈছে আমাৰ 30 ডিগ্ৰী কোণ এইটো যেনিবা আমাৰ ইয়াৰ পৰা 30 ডিগ্ৰী কোণ উৎপন্ন কৰিলে আমাৰ উৎপন্ন কৰা ৰেখাডালৰ প্ৰৱণতা উলিয়াব কৈছে এইটো আমাৰ কিমান ডিগ্ৰী হয় বুলি ক'লে আমাৰ এটা কেইটা চুক আছিলে বুলি ক'লে আগৰ আৰু আমি পদ্ধতিলৈ আকৌ ত্ৰিকোণমিতিলৈ যাব লাগিব আমাৰ চাৰিটা ইয়াত আমাৰ 90 ডিগ্ৰী এইটো 180 ডিগ্ৰী এতিয়া আমাৰ এইটো 270 ডিগ্ৰী আছিলে এইটো আমাৰ 360 আমাৰ 30 ডিগ্ৰীটো ক'ত পৰিছে ইয়াত তেনেহ'লে আমাৰ 180 পৰা আকৌ এইটো প্লাস অফ এইটো আমাৰ 90 আছিলে 90 লগত এইটো 90 আৰু এইটো 30 কিমান হ'বগে আমাৰ 120 হ'ব ইয়াত চোৱা সলিউশনটো কেনেকৈ কৰিম এইটো আমি যেনিবা এ দিছোঁ ও এ ঘড়ীৰ কাঁটাৰ বিপৰীতে y অক্ষৰ ধনাত্মক দিশৰ লগত 30 ডিগ্ৰী কোণ উৎপন্ন কৰিছে ও এ আকৌ x অক্ষৰ ধনাত্মক দিশত আকৌ কিমান হ'বগে এটা আমাৰ 90 ডিগ্ৰী আৰু এইটো 30 প্লাস কৰিলে কিমান হ'ব আমাৰ 120 ডিগ্ৰী কোণ উৎপন্ন কৰিছে এতেকে আমাৰ কাৰ প্ৰৱণতা উলিয়াব কৈছে ও এৰ প্ৰৱণতা কিমান হ'ব আমাৰ ও এৰ প্ৰৱণতা আমাৰ m ইকুৱেল প্ৰৱণতা মানে m আৰু tan থিটা আছিলে ইয়াত যেহেতু দুটা আমাৰ প্ৰৱণতা আছিলে কোণৰ কাৰণে এইটো আছিলে এটা থিটাৰ ভ্যালু কিমান আছে আমাৰ 120 আকৌ আমাৰ 120 ৰ মান নাই আমি কি কৰিম tan 180 পৰা কি মাইনাস কৰিলে আমাৰ 120 পাম 60 আকৌ tan 180 minus 60 আমি কি জানো minus tan 60 এটা আমাৰ ত্ৰিকোণমিতিৰ ফৰ্মুলাৰ পৰা আহিছে এতিয়া tan 60 ভ্যালু আমাৰ কি হয় মাইনাস আছে √3 এইটো আমাৰ এনসার এনে ধৰণে আমি উলিয়াব লাগে এটা নেক্সট প্ৰশ্নটো আকৌ চোৱা এতিয়া 8 নম্বৰটো চোৱা x - 1 2 1 আৰু 4 5 বিন্দু তিনিটা একৰক্ষীয় হ'লে x ৰ মান উলিয়া একৰক্ষী আমি বিভিন্ন প্ৰকাৰৰ বিভিন্ন পদ্ধতিত উলাইছো আগতে আমি কি ত্ৰিভুজৰ ফৰ্মুলাৰ পৰা উলাইছিলো এতিয়া আমি কিহেৰে উলিয়াম আমি প্ৰৱণতাৰ জৰিয়তে আমি উলিয়াম এতিয়া তিনটা বিন্দু দিয়া হৈছে তিনটা বিন্দুটো আমি ধৰো a to a x - 1 b 2 1 আৰু c to 4 5 এটা a b c তিনটা বিন্দুতে একৰেখীয় হ'ব কেতিয়া a b ৰ প্ৰৱণতা আগতে লিখা আছে ফৰ্মুলাটো ইকুৱেল টু আমাৰ b c ৰ
প্ৰৱণতা এতিয়া এ বিৰ প্ৰৱণতা বুলি ক'লে এ বি আমাৰ কি আছিলে ফৰ্মুলাটো আকৌ এবাৰ লিখি দিছোঁ y2 মাইনাছ y1 দুটা বিন্দুৰ কাৰণে ইয়াতো একে কিন্তু মানখিনি কি হ'ব আমাৰ বেলেগ বেলেগ হ'ব এতিয়া এ বি কৈছে এ বিত চাব লাগিব y2 কিমান আমাৰ 1 y1 কিমান -1 x2 কিমান 2 x1 কিমান x এ আছে আকৌ বি সিত চাব লাগিব ঠিক একে এতিয়া আমাৰ y2 কিমান কৈছে এ বিত 1 আকৌ y1 কি -1 মাইনাস থকাৰ কাৰণে ব্ৰেকেট দি লৈছোঁ আকৌ x2 কিমান 2 আকৌ x1 কিমান x ঠিক তেনেকৈ y2 কিমান আমি ক'ত চাম বি সিত 5 আছে 5 আকৌ y1 কিমান আছে 1 আকৌ x2 কিমান 4 আকৌ x1 কিমান 2 এতিয়া আমি এইটো ক্যালকুলেশন কৰিম 1 মাইনাসে মাইনাসে আমাৰ প্লাস 1 হয় 2 মাইনাস x 5 মাইনাস 1 4 4 মাইনাস 2 2 2 रे 4 कैंसिल जाए 2 किमान हल 1 प्लस 1 2 2 माइनस x इक्वल टू आमार 2 तार पिছত किमान हबो एतो 2 into 2 4 क्रॉस मल्टिप्लिकेशन x into 2 2x আকৌ 2 থাকিলে এটো 2 তেনেহলে মাইনাস 2x ইকুৱেল টু 2 মাইনাস প্লাস 4 টো এফালে নিলে মাইনাস 4 হল আকৌ মাইনাস 2x 2 minus 4 minus 2 এটা বচ্চাই মাইনাস আছে ক্যান্সেল হৈ গল আৰু x equal to 2/2 equal to কিমান পালো আমি x equal 1 আমি x equal 1 এইটোৱে আমাৰ এনসার এতিয়া একৰকীয়া হ'বলৈ কি লাগে আমাৰ এইটো মনত ৰাখিবা a b ৰ প্ৰৱণতা সমান b c ৰ প্ৰৱণতা তাৰ মানখিনি বহাই জাস্ট আমি ক্যালকুলেশন কৰিছো তাৰ পিছত x ৰ মান ওলাইছে ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিওতে আলোচনা কৰিম